লখিমপুৰৰ কদম মইনাপাৰত অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুক বিদায় সম্বৰ্ধনা। উত্তৰ কদম প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত মইনাপাৰা এল পি স্কুলত অনুষ্ঠিত হয় সম্বৰ্ধনা অনুষ্ঠানৰ। প্ৰাথমিক শিক্ষক সন্মিলনীৰ উত্তৰ কদম সন্মিলনীৰ সভাপতি গগন সোণোৱালৰ সভাপতিত্বত অনুষ্ঠিত সভাত সম্বৰ্ধনা সভাত চলিত বৰ্ষত অৱসৰ গ্ৰহণ কৰা কদম বালিজান এল পি স্কুলৰ শিক্ষক সোমেশ্বৰ গোৱালা আৰু ভালাবস্তি আদিবাসী এল পি স্কুলৰ শিক্ষক থাৰুমা গোহাঁইক সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধিত দুয়োগৰাকী শিক্ষাগুৰুকে চেলেং চাদৰ সঁফুৰা মানপত্ৰ ধৰ্মপুত্ৰীৰে সম্বৰ্ধনা জনোৱা হয়। মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনী উত্তৰ লখিমপুৰ সন্মিলনীৰ উপ সম্পাদক ৰূপম সোণোৱালে আধৰা অনুষ্ঠানত উত্তৰ কদম প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক কিৰণ সোণোৱাল, উপ সম্পাদক ৰাজীৱ চাংমাই, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী মেমচি চাইঙ্গিয়া, অৰুণা বুঢ়াগোহাঁই, অৱসৰপ্ৰাপ্ত শিক্ষক আনন্দ গগৈ, ধৰ্মেশ্বৰ নায়ক উপস্থিত থাকে। লখিমপুৰৰ পৰা ভুৱন গৌতমৰ ৰিপৰ্টাৰ লাইভ অসম। আজি আমি লখিমপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত উত্তৰ কদম প্ৰাথমিক শিক্ষক সন্মিলনীৰ জুলাই মাহৰ যিখন শৈক্ষিক সাংস্কৃতিক আৰু ঐক্য তৰুণ সভা, এই সভাখনি আমাৰ শিক্ষক সমাজৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আজি তাৰিখত আমি অনুষ্ঠিত কৰিছোঁ। ইয়াৰ মূল কাৰণটো হ'ল শিক্ষকসকলৰ বিভিন্ন কাম কাজ আছে, যিহেতুকে গ্ৰীষ্ম বন্ধ, সেয়েহে গ্ৰীষ্ম বন্ধ উপভোগ কৰা মানস কৰি বহুতো প্ৰগ্ৰেম ইতিমধ্যে কৰি ৰাখিছে। তাৰ প্ৰতি লক্ষ্য ৰাখি আমি আগতীয়াকৈ এই সভাখনি অনুষ্ঠিত কৰিছিলোঁ। ইয়াৰ লগতে আমি সংগতি ৰাখি আমাৰ উত্তৰ কদম প্ৰাথমিক শিক্ষক সন্মিলনীৰ পৰা দুজনকৈ শিক্ষাগুৰু ইতিমধ্যে যোৱা জুন মাহত আৰু মে' আৰু জুন মাহত দুজন শিক্ষাগুৰু ইতিমধ্যে অৱসৰ হৈছিল। প্ৰথমজন হৈছিলে কদম বালিজান প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক, যিজন ইতিমধ্যে অসম চৰকাৰৰ শিক্ষা বিভাগৰ পৰা টিউটৰ হিচাপে নামাকৰণ কৰি ৰাখিছে। আমি যিজনক শিক্ষাগুৰুৰ ঊৰ্ধ্বতম শাৰীলৈকে আমি আনি লৈছিলোঁ উত্তৰ কদম প্ৰাথমিক শিক্ষক সন্মিলনীত, সেইজন স্বনামধন্য শিক্ষাগুৰু সোমেশ্বৰ গোৱালা ছাৰ, আমি তেখেতক অৱসৰ সম্বৰ্ধনা জ্ঞাপন কৰাৰ ব্যৱস্থা কৰিছিলোঁ। আৰু ইতিমধ্যে আমি আলোচনা কৰিছোঁ যে আপোনালোকে জানি সুখী হ'ব যে অসমত আজিৰ পৰা প্ৰায় 44 বছৰ আগতে প্ৰাথমিক বিদ্যালয়সমূহত প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ বাবে কাৰ্যসূচী আৰম্ভ কৰিছিলে। বহু জ্ঞানী গুণী শিক্ষাগুৰুসকলৰ মনত যিটো চিন্তা চৰ্চা আৰম্ভ হৈছিলে, সেই চিন্তা চৰ্চা অব্যাহত ৰাখি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত এই কাৰ্যসূচী ইতিমধ্যে অব্যাহত ৰাখি শেষত বৰ্তমান অসম চৰকাৰৰ যিখন বিজেপি চৰকাৰ, সেই বিজেপি চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়, শিক্ষামন্ত্ৰী মহোদয়ে বিষয়টি পৰ্যালোচনা কৰি শেহতীয়াভাৱে কেবিনেটত সিদ্ধান্ত লৈছিলে যে অসমৰ প্ৰায়বোৰ প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰা হ'ব। গতিকে ইতিমধ্যে এই বিষয়টোত ব্লেক এণ্ড হোৱাইট সম্পূৰ্ণ ব্যৱস্থা সমাপ্ত হোৱাৰ পথত তেনেস্থলতে আমাৰ এই কেইজনমান শিক্ষাগুৰু, মুছলিমীয় কেইজনমান শিক্ষাগুৰুৱে এই কাৰ্যসূচীটোত বিধি পথালি প্ৰদান কৰিছে, যিকেইজনে ইতিমধ্যে ন্যায়ালয়ৰ কাষ চাপিছে বুলি আমি অৱগত হৈছোঁ। গতিকে আজি আমি উত্তৰ কদম প্ৰাথমিক শিক্ষক সন্মিলনীৰ সকলো শিক্ষাগুৰুৱে বিষয়টোত গভীৰ দুখ প্ৰকাশ কৰিছোঁ। কাৰণ এই প্ৰধান শিক্ষকৰ পদ সৃষ্টিটো কেৱল বৰ্তমান কৰ্মৰত শিক্ষকৰ কাৰণে নহয়, যে অসমৰ সমগ্ৰ প্ৰাথমিক বিদ্যালয়বিলাকত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰি আমাৰ বিজেপি চৰকাৰখনে এটা ঐতিহাসিক নজিৰ ৰাখি যাব বিচাৰিছিলে। তেনেস্থলতে যে কিছু শিক্ষকে এই কাৰ্যসূচীটো লোৱাত আমি সঁচাকৈ মৰ্মাহত হৈছোঁ। গতিকে আমি যিসকল শিক্ষকে এই কাৰ্যসূচী গ্ৰহণ কৰিছিলে, তেখেতলোকক আমি উত্তৰ কদম প্ৰাথমিক শিক্ষক সন্মিলনীৰ তৰফৰ পৰা অনুৰোধ ৰাখিম যে তেখেতলোকৰ যিটো চিন্তা, সেই চিন্তাটো যাতে শিক্ষক সমাজৰ প্ৰতি আনি শিক্ষকসকলৰ আৰু ভৱিষ্যত উত্তৰ পুৰুষৰ কাৰণে, যিসকল আমাৰ পাছত আহি আছে, সেই শিক্ষাগুৰুসকলৰ কাৰণে যি পদ সৃষ্টি চৰকাৰে কৰিব বিচাৰিছে, তাত যেন কোনো বাধা বিধি নকৰি সুকলমে কাৰ্যভাৰ সমাপন কৰিবলৈ আজি সভাৰ জৰিয়তে আমি তেখেতলোকলৈকে অনুৰোধ ৰাখিম।